জয়া অসম আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন ইকনমিক্সৰ কুৱেশ্যন পেপাৰ। যদিহে তোমালোকৰ জিলাত ইকনমিক্সৰ পৰীক্ষা নাই হোৱা তেনেহ'লে তোমালোকে নিশ্চয় এখন প্ৰশ্ন কাকত অনুশীলন কৰিবা, কাৰণ তোমালোকে নিশ্চয় দেখিছা এখনো হৈছে এখন ৰিভিজনাৰী টেষ্টৰ কুৱেশ্যন পেপাৰ। গতিকে ইয়াৰ পৰা তোমালোকে দুইটা প্ৰশ্ন কমন পাবা, লগতে তোমালোকৰ আইডিয়া হ'ব যে কেনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব পাৰে ইকনমিক্সৰ। গতিকে প্ৰশ্ন কাকতখন মই ইতিমধ্যে হোৱাটছআপ চেনেলত দি থৈছোঁ। যিসকলে আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ আছা তোমালোকে আমাৰ হোৱাটছআপ চেনেল চেক কৰা, তাতে দেখিব কাৰণে পাবা। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলত নাই, যদিহে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জড়িত হ'ব বিচাৰিছা আৰু যদি ডাউনলোড কৰিব বিচাৰা প্ৰশ্ন কাকতখন, তেনেহ'লে তোমালোকে মোক হোৱাটছআপত মেছেজ কৰিব লাগিব। কিন্তু তাৰ পূৰ্বে নিশ্চয় তোমালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদিহে প্ৰথমবাৰ চাই আছা, আৰু ভিডিঅ'ত নিশ্চয় এটা লাইক কৰি দিবলৈ নাপাহৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ ভইচ ডাবিং মাতে সমাপ্ত কৰিছোঁ। ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।